গৰিমা বেছি কষ্ট পাই এতিয়াও হস্পিটেলতে আছে হেও মৰম নাই আপোনাৰ সঁচাই আপোনালোকৰ লাজ বোলা বস্তুটোৱে নাকত নাই মই কাক কৈছোঁ যিসকলে জুবিনদাৰ ছবিখনক এতিয়ালৈকে পাইৰেচি কৰি আছে তো তেখেতসকলক কৈছোঁ আপোনালোকৰ সঁচাই লাজ বোলা বস্তুটোৱে নাই মই গম পাইছোঁ যেহেতু আপোনালোকে কিবা এটা উদ্দেশ্য লৈ এই বস্তুবোৰ কৰি আছে মই তেনেকুৱা বুলি ভাবোঁ আৰু ৰাজেশ ভূঞা জুবিনদাৰ ছবি পৰিচালক ৰাজেশ ভূঞা দেৱেও বৰ্তমান তেখেত অতিষ্ঠ হৈ গৈছে যে জুবিনদাৰ ছবিখনকো একাংশ লোকে পাইৰেচি কৰিবলৈ এৰা নাই তো তাৰ বিষয়ে অগ্নি শৰ্মা হৈ ৰাজেশ ভূঞা দেৱে তো কি কথা ক'লে আপোনালোকে ভিডিঅ'টোত শুনকচোন বাৰু তেখেতেও দুখ প্ৰকাশ কৰিছে যে এনে অভদ্ৰ মানুহ হ'ব পাৰেনে বাৰু যে জুবিনদাক লৈও যে একাংশ লোকে এনেবোৰ মানে দুষ্ট কাম কৰিব লৈছে জুবিনদাৰ ছবিখনকো পাইৰেচি কৰিছে ইমান কোৱা সত্ত্বেও যে পাইৰেচি কৰিছে আপোনালোকে ভিডিঅ'টোত সম্পূৰ্ণ শুনিলে গম পাব ৰাজেশ ভূঞা ডাঙৰীয়াই কি কথা ক'লে ডাইৰেক্ট দাবী দিছোঁ অৰ্ডাৰ দিছোঁ ধমকি দিছোঁ যিমান পাৰ সোনকালে এইবোৰ বন্ধ কৰ নহ'লে কিন্তু কথা বিষম হ'ব এইবাৰ জাষ্টিছ ফৰ জুবিনদা জয় জুবিনদা মজাক কৰি পেলালে আপোনালোকে এই জাষ্টিছ ফৰ জুবিনদা যে জয় জুবিনদা বুলি ক'লে এই জুবিনদা শব্দটোক আপোনালোকে একদম অৰ্থহীন কৰি পেলালে লাজ লাগে আপোনালোকে অসমত থাকি যদি এইবোৰ কাম কৰি আছে নিজকে অসমীয়া বুলি পৰিচয় দিবলৈ আৰু আচৰিত পাইছোঁ আপোনালোকৰ পৰিয়ালৰ মানুহে দেখি থকা নাইনে আপোনালোকে যে এইবোৰ কাম কৰি আছে আপোনালোকৰ বন্ধুবৰ্গে আপোনালোক দেখি থকা নাইনে আপোনালোকৰ এইবোৰ কাম কৰি আছে আপোনালোকৰ বন্ধুবৰ্গৰ মাজত এজনো সৎ অসমীয়া নাইনে এজনো সৎ অসমবাসী নাইনে এজনো ভাল জুবিনদাক ভাল পোৱা মানুহ নাইনে যোনে নেকি বাধা দিয়ক আপোনালোকক যে নকৰিবি ভাই এইখন জুবিনৰ চিনেমা এইখন অসমীয়া চিনেমা এইখন অসমবাসীৰ চিনেমা সেনেকুৱা এজনো ওলোৱা নাইনে এতিয়ালৈকে আমি নাজানো কোনে কৰি আছে জানা হয়তো নকওঁ শব্দটো জানা হয় কি কৰিলোঁ হয় নকওঁ বহুতে কমেণ্ট কৰি আছে দুখিত মই মোৰ কথাখিনি কৈ দিওঁ মই আপোনালোকক ৰিপ্লাই দিব পৰা নাই মই বাৰে বাৰে কৈছোঁ জীৱনত প্ৰথমবাৰৰ কাৰণে লাইভ আহিছোঁ লাইভত কি ক'ব লাগে সেয়াও মই নাজানো কিন্তু বহুত খুব মই কৈছোঁ ন 19 তাৰিখে যে সময়বোৰ ৰৈ গৈছিলে তাৰপিছৰ পৰা কোনো শুব পৰা নাই আমাৰ মানুহখিনিয়ে আপোনালোকেও শুব পৰা নাই অসমবাসীৰ লগতে আমিও দুখিত আমিও আবেগিক হৈ আছোঁ আমিও কষ্ট পাই আছোঁ গৰিমা বেছি কষ্ট পাই এতিয়াও হস্পিটেলতে আছে সেয়াও মৰম নাই আপোনালোকৰ জুবিনদাৰ ন্যায় কাৰণে আমিও লাগি আছোঁ আমিও বিচাৰোঁ ন্যায় হওক সেইকাৰণে দিন গন্তি কৰি গৈ আছোঁ আজি 51 নম্বৰ দিন এয়াও হিচাপ আছে 19 তাৰিখে জুবিনদাক নোহোৱা হোৱাৰ পৰা এতিয়ালৈকে কেইঘণ্টা কেই ছেকেণ্ড হ'ল সেয়াও হিচাপ কৰি ৰাখি আছোঁ সেয়া তেনেকৈও গন্তি কৰি গৈ আছোঁ তাৰ পিছতো কামখিনি কৰি গৈ আছোঁ তেওঁৰ কামখিনি 9 দিন হৈছে ভাই ছবিখন ৰিলিজ হয় এটা বাচ্চা এই ব্যৱহাৰ আপোনালোকৰ আমি নাজানো কোনে পাইৰেচি কৰি আছে আপোনালোকৰ আমি প্ৰফাইলবোৰহে দেখা পাওঁ তাততো আপোনালোক চব ফেক কলিজা থকা হয় সঁচা আইডি দিলে হয় কলিজা নাই চুৰ কাৰণে লুকুৱাই আইডি দিছে চুৰ কাৰণে মিছা আইডি দি ফেক আইডি দি পেলাই আপোনালোকে ছবিখন আপলোড কৰি আছে কলিজা নাই বুজিছে নাই কলিজা নাই আৰু আটাইতকৈ বেয়া লাগিছে আপোনালোকে যিখিনি পাইৰেচি কৰি আছে আপোনাৰ পৰিয়ালৰ মানুহে আপোনাৰ ঘৰৰ মানুহে কিন্তু জানে যে আপুনি সেই কামটো কৰি আছে আপোনালোকক সেই ঘৰৰ মানুহখিনি আপুনি বুলি কিয় কৈ আছে তোক সেই ঘৰৰ মানুহখিনি কিয় বাধা দিয়া নাই মই বুজি পোৱা নাই তোক তোৰ বন্ধুবৰ্গে কিয় মানা কৰা নাই সেইটো মই বুজি পোৱা নাই